নহয় জুবিন গাৰ্গ এটি অনুষ্ঠান, জুবিন গাৰ্গ এখন সমাজ। জুবিন গাৰ্গ আছিল আমাৰ অসমীয়া জাতিৰ জাগ্ৰত প্ৰহৰী। অসমীয়া জাতিৰ প্ৰতিটো বিপদৰ সময়ত, প্ৰতিটো সংকটৰ সময়ত আমাৰ লগত সহায় আৰু সাৰথি হিচাপে থাকি জুবিন গাৰ্গে যি আমাক উদ্দীপিত কৰিছিল, আমাক উৎসাহিত কৰিছিল, জাতিয়ে প্ৰাণ পৰাই উঠিছিল জুবিন গাৰ্গৰ গীতত, জুবিন গাৰ্গৰ মাতত, জুবিন গাৰ্গৰ সৰলতাত, জুবিন গাৰ্গৰ চৰিত্ৰত। কি প্ৰকৃতি প্ৰেম, কি জাতি প্ৰেম, কি ভাষা প্ৰেম। আমাৰ অসমীয়া ভাষাৰ গীতি সাহিত্যই যি বৰ্তমান সময়ত যি জাতিষ্কাৰ ৰূপ ধাৰণ কৰিছে আৰু এটা নৱজাগৰণৰ সৃষ্টি হৈছে, জুবিন গাৰ্গৰ সৃষ্টি হৈছে, সেই যুগৰ সূচনা কৰা মানুহজন আছিল জুবিন গাৰ্গ। যি সময়ত অসমৰ ভাষা সাহিত্য সংকটৰ সন্মুখীন হৈছিল, গীতি সাহিত্যৰ সমস্যাৰ সন্মুখীন হৈছিল, সেই সময়ত অসমীয়া ভাষাত গীত ৰচনা কৰি, গীত গাই, কণ্ঠদান কৰি, সম্পাদনা কৰি তেখেতে যি আলোড়নৰ সৃষ্টি কৰিছিল আৰু অসমীয়া জাতিৰ যুৱ সমাজক, অসমীয়া জাতিক অসমীয়া ভাষাৰ প্ৰতি, অসমীয়া গীতৰ প্ৰতি যি আগ্ৰহী কৰিছিল, সেইটো বিৰল তুলনা। পৃথিৱীত এনেকুৱা গায়ক গীতিকাৰ পাবলৈ নাই। সেইজন জুবিন গাৰ্গক আমি অকালতে হেৰুৱালো। আকস্মিক অকাল বিয়োগত আমি মৰ্মাহত হৈছো। আমি ভাগৱতীপাৰা লটাছ ক্লাবে তেখেতৰ বিয়োগত মৰ্মাহত হৈ শোক প্ৰকাশ কৰিছো। কিন্তু জুবিন গাৰ্গ মৰিও অমৰ, তেওঁ মৰিব নোৱাৰে, আমাৰ মাজৰ পৰা মৰিব নোৱাৰে। তেখেত আমাৰ হৃদয়ে হৃদয়ে, প্ৰাণে প্ৰাণে, হিৰে হিৰে প্ৰতি কোবাল তেজত প্ৰবাহিত হৈ থাকিব জুবিনৰ গীত, জুবিনৰ মাত, জুবিনৰ উৎসাহ উদ্দীপনা। সেয়েহে আমি আজি তেখেতৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতক আমি অন্তৰেৰে স্মৰণ কৰিছো। তেখেতৰ বিদেহ আত্মাৰ স্বৰ্গগামী হওক আৰু বিদেহ আত্মাৰ চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আৰু জাতিয়ে হয়তো আমি এই যিটো জুবিন গাৰ্গৰ অনুপস্থিতি কোনো দিন পূৰণ কৰিব নোৱাৰিম। আৰু সেই অপূৰণীয় আমাৰ বেদনা লৈয়ে হয়তো আমি জুবিন গাৰ্গক স্মৰণ কৰিব লাগিব। জুবিন গাৰ্গ আমাৰ হৃদয়ত মনে মনে, প্ৰাণে প্ৰাণে সদায় হিৰে হিৰে আমাৰ প্ৰবাহিত হৈ থাকিব। জুবিন গাৰ্গলৈ শেষত জনাইছো আমি ভাগৱতীপাৰা লটাছ ক্লাবে শ্ৰদ্ধাঞ্জলি। আজি আমাৰ গোসাঁইমেধিপাৰাৰ শ্ৰী শ্ৰী গোপাল পুথিভঁৰালত অসমৰ স্বনামধন্য গণশিল্পী, অসমৰ প্ৰতিজনৰে হিয়াৰ আমঠু হাৰ্টছক জুবিন গাৰ্গ ডাঙৰীয়াৰ আকস্মিক দেহাৱসানৰ কাৰণে আমাৰ স্থানীয় শ্ৰী শ্ৰী গোপাল পুথিভঁৰালৰ সদস্যবৃন্দ, লগতে আমাৰ মেধিপাৰা ৰাইজগড়ৰ সমূহ ৰাইজেই আজি শ্ৰদ্ধাঞ্জলি আৰু শোকসভা এখন আমি অনুষ্ঠিত কৰিলোঁ। আমি অতিকে মৰ্মাহত হৈছোঁ সেই গণশিল্পীজনৰ হঠাৎ মহাপ্ৰয়াণ ঘটাৰ কাৰণে। আৰু আমি আমাৰ ৰাইজৰ আৰু পুথিভঁৰালৰ তৰফৰ পৰা শোকাহত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ। স্বৰ্গগামী হওক জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গৰ সকলো সৃষ্টি, সকলো কৰ্মৰাজি আমি আমাৰ মাজত জীয়াই ৰখাৰ কাৰণে আমি আমাৰ লগতে ভৱিষ্যত প্ৰজন্মকো আমি আজিৰ এই অনুষ্ঠানৰ জৰিয়তে অৱগত কৰিছোঁ, উৎসাহিত কৰিছোঁ, যাতে চিৰদিন অসমীয়াৰ মাজত জুবিন গাৰ্গ সদায় জীয়াই থাকে, তাৰ কামনাৰে। Stay informed, stay ahead. News NE 365.